পূৰ্ণিমাৰ নিশা জুনৰ স্নিগ্ধ পোহৰত হাইলাখ বৃন্দাবন সদৃশ পৰিৱেশত জামুগুৰি হাটত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণ মহাৰাস প্ৰাণ ভৰি উপভোগ কৰিলে হেজাৰ হেজাৰ দৰ্শকে। হাতত বাঁহী লৈ গোপীৰ লগত শ্ৰীকৃষ্ণৰ মন জুৰোৱা নাচ, শংখচূড়ৰ গৰ্জন একান্ত মনে চাই গ'ল হাজাৰ হেজাৰ দৰ্শকে। জামুগুৰি হাটত ধলাই বিলত মহিলাৰ দ্বাৰা অনুষ্ঠিত হোৱা মহাৰাসত এইদৰে ৰাসৰ সকলো চৰিত্ৰ অভিনয় কৰিলে অঞ্চলটোৰ যুৱতী তথা মহিলাসকলে। ৰাস পূৰ্ণিমাৰ নিশা এইদৰে জামুগুৰি হাটতো ৰাস মহোৎসৱৰ জৰিয়তে আধ্যাত্মিকতাৰ প্ৰেম বাৰ্তা বিলালে সকলোৱে। ধন্যবাদ। আপোনালোকৰ জৰিয়তে মই পোনপ্ৰথমে এই ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজলৈ, আৰু ইয়াত আহি উপস্থিত হৈ অতিশয় আনন্দিত অনুভৱ কৰিছোঁ, সুখী হৈছোঁ। ইমান সুন্দৰভাৱে ইয়াৰ আই মাতৃসকলে বৃন্দাবন ভাগ সজাই পৰাই তুলিছে। খুব চৌদিশে উলহ মালহ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ, আৰু বিশেষভাৱে এই উত্তৰ জামুগুৰি সাৰ্বজনীন মহিলা ৰাস কমিটিৰ যিসকল উদ্যোক্তা আছে, সকলো মোৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ মাতৃসম। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক মই অন্তৰৰ পৰা শলাগ লৈছোঁ, আৰু এই আমাৰ এই ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ এই সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ সমাজতো ইয়াৰ খুব সুন্দৰ প্ৰভাৱ পৰিব বুলি মই আশা কৰিছোঁ। আৰু কৃষ্ণ সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ সমাজৰ অপশক্তিবোৰ নাশ হৈ সুন্দৰ এখন সুস্থ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মই আশা কৰিছোঁ। আৰু খন্তেক পিছতে ইয়াত ৰাস আৰম্ভ হ'ব, ৰাসলীলা। গতিকে সমূহ শিল্পীলৈও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ৰাসসমূহত বাহিৰৰ যি শিল্পীসমূহ মাতে, স্থানীয় শিল্পীসকলে সুযোগ নাপায়, কিন্তু ইয়াত দেখা গৈছে ব্যতিক্ৰম, স্থানীয় শিল্পীক লৈ তেওঁলোকে ৰাসভাগ অনুষ্ঠিত কৰিছে। কি ক'ব? হয়, এইটো খুব গুৰুত্বপূৰ্ণ কথা, যে যিহেতু আজিকালি এইটো এটা মানে পৰম্পৰাৰ দৰে হৈছে যে অতিথিসকলক নিমন্ত্ৰণ জনাই পেলাই ৰাসৰ কাৰ্যসূচীসমূহ মানে চলোৱা হয়। কিন্তু মোৰ অনুভৱ, মোৰ ব্যক্তিগত অনুভৱ যে ইয়াৰ জৰিয়তে আমাৰ স্থানীয় শিল্পীসকলে কিছু ক্ষেত্ৰত বঞ্চিত হ'বলগীয়া হয়। গতিকে আমাৰ ইয়াতে, আৰু বিশেষভাৱে আমাৰ জামুগুৰি হাটৰ এই অঞ্চলসমূহ সাংস্কৃতিক দিশত যথেষ্ট আগবঢ়া, আমাৰ যথেষ্ট ঐতিহ্যৰে সমৃদ্ধ জামুগুৰি হাট। গতিকে স্থানীয় শিল্পীসকলৰ জৰিয়তে এইদৰে অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহ ক্ষেত্ৰত বিশেষভাৱে আমাৰ আই মাতৃসকলে যি প্ৰচেষ্টা লৈছে, তাৰ কাৰণে মই যথেষ্ট তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেওঁলোকে খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু খুব সুন্দৰ পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।